তিনি-4 দিন ধৰিতো এনেই টোপনি নাই। আজিও চেম, টোপনি অহা নাই। আজিৰ কাৰণটো হ'ল আমাৰ জুবিন দাক গ্ৰীচ ৰেকৰ্ড, বিশ্ব ৰেকৰ্ডত 4 নম্বৰত দিছে। মানে মই মানি ল'ব পৰা নাই, মোৰ হজম হোৱা নাই। আমি শুকুৰবাৰে বেয়া খবৰটো পালোঁ জুবিন দাৰ। শুকুৰবাৰে ৰাতি, গোটেই ৰাতি ষ্টাৰ্ট হৈছে, গোটেই ৰাতি জাগাই জাগাই কেণ্ডেল মাৰ্চ। শুকুৰবাৰ, শনিবাৰ, ৰবিবাৰ, সোমবাৰ, শুকুৰবাৰটো এৰিলোঁ বাৰু। তথাপিও 3 দিন মানুহ ঘৰত নাই, ৰাস্তাত, একমাত্ৰ জুবিন দাৰ কাৰণে। কাৰ টাইমত হৈছিলে? মাইকেল জেকছনৰ টাইমত হৈছিলে? মাইকেল জেকছনৰ টাইমত হৈছিলে যদি ৰেকৰ্ডটো দেখাক আমাক, যে এনেকুৱা নন ষ্টপ মানুহ ঘৰ বাৰী এৰি, মানে 3-4 দিন তেখেতৰ কাৰণে বাহিৰত আছিলে, মানুহে ৰাস্তাত আছিলে, ধুমুহা বতাহ বৰষুণত খোৱা লোৱা এৰি মানুহ ৰাস্তাত। অকল গুৱাহাটীৰ কথা, অসমৰ চব জাগাত, জাগাই জাগাই। আমাৰ গুৱাহাটীতে মানুহ হেণ্ডেল কৰিব পৰা নাই, আৰু চব জাগাৰ পৰা মানুহবিলাক যদি আহি গ'লে হয়, বেলেগ নকওঁ, যোৰহাটৰ কথা কওঁ, যোৰহাটৰ মানুহবিলাকো যদি ইয়াতে আহি গ'লে হয়, হাহাকাৰ হৈ গ'লে হয়। এতিয়াই চৰকাৰে, প্ৰশাসনে হেণ্ডেল কৰিব পৰা নাই মানুহ, ইমান ভিৰ। তো কি হিচাপে জুবিন দাক কি হিচাপে, মোক উত্তৰ লাগে। মোৰ মতে দেই, মই নাজানো, মোৰ ভুল হ'ব পাৰে, মোৰ মতে জুবিন দা নম্বৰ 1ত থাকিব লাগে, বিশ্ব ৰেকৰ্ডত নম্বৰ 1ত থাকিব লাগে। এনেকুৱা ভিৰ কাৰো টাইমত হোৱা নাই, না হ'ব। 1000% জুবিন দা নম্বৰ 1ত থাকিব লাগে। বাচ্চা, বুঢ়া, ডেকা, অল, মানে ঘৰত কোনোই নাই, চবেই ওলাইছে জুবিন দাৰ কাৰণে। বিজনেছ, দোকান পাট, চব মল, চব বন্ধ। কেইদিন, আজি সোমবাৰ, আজি 3 দিন হ'ল, আৰু অহাকালিতো বাকী আছেই। অহাকালিতো বাকী আছেই।